হাই বন্ধুসকল, গুড মৰ্ণিং। ৱেলকাম মাই ইউটিউব চেনেল মল্লী অসীম। আহকচোন মই মল্লিকাৰ নতুন এটা ব্লগলৈ। মই ৰাতিপুৱাৰ পৰা আজি মোৰ নিজৰ ব্লগটো শ্বুট কৰিবলৈ আৰম্ভ কৰিছোঁ, যিহেতু আপোনালোকক অকণমান যদি দেখাব পাৰোঁ, কাৰণ মাজতে মই 2-3 দিন দিয়াই নাই ব্লগ। বৰ এলাহ হৈছে নহয়, তো ভাবিলোঁ একদম কাট নকৰাকৈ যাতে ভিডিঅ'টো মই দিব পাৰোঁ। বলক মই এই চেকতে মই কিটচেনলৈ লৈ আহিলোঁ আপোনালোকক। মোৰ দুইজনী ভনীয়ে কাম কৰি আছে আৰু এজনীক ৰাতিপুৱাৰ পৰা বহুত ধমকি দিলোঁ। এতিয়া এইটো মাছ বনাই আছে, মানে ভাজি আছে। এইটো কম্পেক্ট নে কি মাছ বুলি জানো আৰু। তো কেজি 500 টকা লৈছে বন্ধুসকল। তো আধা কেজি লৈছোঁ 250 টকা। কিন্তু সেই মাছখিনি লোৱাৰ পিছ মুহূৰ্ততে আৰু এজন আহিলে মাছ চেলাৰ, তেওঁ মোক 300 টকা কেজি দিম বুলি ক'লে মাছখিনি। তাৰমানে মই একদম ঠাইত 200 টকাৰ লোকচান হৈ গ'লগৈ। যিখিনি তেওঁলোকে কামবিলাক কৰি আছে সকলোৱে নিজৰ নিজৰ কামখিনি। আৰু মই পাকঘৰত সোমাইছোঁ। এতিয়া পাকঘৰত বহুত কিবা কিবি আপোনালোকক দেখাম। এয়া মোৰ 2 পুত্ৰ, মোৰ বোৱাৰী সকলোৰ কাৰণে এয়া ব্ৰেকফাষ্ট বনাই মাইক্ৰ' অভেনত থৈ দিছে। আমাৰ হেল্পাৰ কুক ৰান্ধনীজনীয়ে এয়া মাছৰ কণী ভাজি থৈছে, মাছৰ জোল বনাই থৈছে, দালি বনাইছে। আৰু এইবিলাক কেনেকৈ বনাব লাগে সেইটোতো আপোনালোকে আৰু দেখুওৱা নাই বাৰু। ভেন্দি ভাজিছে, এয়া মাছৰ কণী ভাজিছে, ওচৰৰ পৰা দেখাইছোঁ। মাছৰ জোল, এয়া অলপমান কালি জিৰাটো অকণমান বেছি হৈছে, ভালেই লাগে গোন্ধটো। এয়া দালি আৰু মোৰ কাৰণে চাওক, এই মাছৰ কণীটো এনেকৈ খাওঁ মই, হাফ বইল কৰি। এয়া মাছৰ কণী হাফ বইল কৰি থৈছে মোৰ কাৰণে। এনেকৈ মই, বাবা আৰু ধুনু এইটো এনেকৈ ভাল নাপায়। ধুনু এনেকৈ মানে মোৰ বোৱাৰী ভাল নাপায়। মোৰ সৰু ল'ৰা আৰু বোৱাৰীৰ কাৰণে এনেকৈ মাছৰ কণীটো ভুজিয়াৰ দৰে ভাজি থৈছে। আৰু এয়া কণী, ব্ৰেকফাষ্টৰ কাৰণে কণী তৈয়াৰ কৰি থৈছে ল'ৰা ছোৱালীৰ কাৰণে। এয়া হ'ল ৰচুন, মানে শুকান জলকীয়া, কালি জিৰা আৰু ৰচুন বটা বুলি কয়। এইটো নিমখ আৰু কেঁচা তেল দিয়া হৈছে ইয়াতে। এইটো পটাত বটিছে। কালি জিৰাখিনি ভাজি লৈছে আৰু শুকান জলকীয়াকেইটাও ভাজি লৈছে। ধৰক 8টামান শুকান জলকীয়া, অকণমান আপোনালোকৰ স্বাদ অনুসাৰে কালি জিৰা, এইবিলাক ভাজি লৈছে শুকান কেৰাহীত। ভাজি লৈ ৰচুনৰ সৈতে বটিছে নিমখ দি পেলাই। তো হ'ল, আপোনাক দেখালোঁ। আৰু বাকীটো ইয়াতে ব্ৰেকফাষ্টখিনি তৈয়াৰ কৰি থৈছে। এয়া মেগী আৰু কণী দি আৰু বন্ধাকবি দি বনাইছে, বহুত টেষ্ট হৈছে। মই অকণমান খাই আহি পিনে আকৌ শ্বুট কৰিবলৈ আহিলোঁ। যিহেতু মই ভিডিঅ'টো একদম নাকাটো, এনেকৈয়ে মই দি দিম, পষ্ট কৰি দিম। আৰু এইখিনি যে আপোনাক দেখালোঁ, এইখিনি দেখালোঁ যে এইটো ব্ৰেকফাষ্টৰে, কিন্তু কণীখিনি আমাৰ 2 ল'ৰা আৰু বোৱাৰীৰ কাৰণে। বোৱাৰী বুলি নকওঁ আৰু, মই কথাত ছোৱালী বুলিয়ে কৈ থাকোঁ, বেটা বেটি এনেকৈ কওঁ। ঠিক আছে। এই আৰু এই মাছখিনি, এনেইতো ডাঙৰ মাছৰ জোল বনাই থৈছে, এইটো মাছটো ভাজি থৈছে আৰু কোনোবা খালে খাব বুলি। আমাৰ আৰু ল'ৰাকেইটাই আৰু কেতিয়াবা খাই মানে মাছৰ জোলটো, মানে মাছ বেয়া পায় একচুৱেলি। ভজা মাছখিনি আমাৰ ল'ৰা ছোৱালী তিনিওটাই ভজা মাছেই ভাল পায়। এই আমি বাচনবিলাক ধুই ইয়াতে থওঁ। এইটো এইটো আপোনালোকে জানে, বাচন ধোৱা এনেকুৱা থওঁ, কিন্তু তলত পানী পৰি যাব বুলি এই আপোনালোকে এনেকুৱা কৰিব। এটা গামলা এটাত মই এইটো ভৰাই থৈছোঁ, এতিয়া পানীখিনি তাতে জমা হয়। আৰু এতিয়া পানী জমা হৈছে, দীপিকা পানীখিনি পেলাই দিয়াচোন। আৰু আমি এনেকৈ দগীৰ লগত এনেকৈ লুচি, পিচু, পুনি, চুপি চবে আহি আমাৰ ঘৰত এনেকৈ খাই দিওঁ। এইটো মেম্বাৰ বহুত আছে, মেকুৰীৰ মেম্বাৰ। এইবিলাক চব বাহিৰৰ, আমাৰ নহয় কিন্তু দেই। আমি খাবলৈ দিওঁ কাৰণে আহি থাকে। আৰু মোৰ কিটচেনটোৰ পৰা এই এনেকৈ বাহিৰখন দেখা পাই চাওক।
এইটো বন্ধ কৰচোন এইটো চলা থাকিলেও না একো শুনা নাপায় আৱাজত একো শুনা নাপায় এতিয়া কিমান ভাল লাগিছে নহয় বন্ধুসকল এই চাউণ্ডটো হয় চিমনিৰ সেইকাৰণে বহুত দিগদাৰ হয় মানে চাউণ্ডটোৰ কাৰণে ভইচ মেছেজটো দিবলৈ বহুত দিগদাৰ হৈ যায় মোৰ এই আমাৰ বাহিৰখন দেখাইছোঁ খিৰিকী মানে মোৰ কিটচেনৰ এয়া খিৰিকীখন একদম দৰ্জাৰ নিচিনা ইমান ডাঙৰ তো এই জালিখন দিয়া হৈছে হেৰি বান্দৰৰ কাৰণে এইখন দি আমি বন্ধ কৰি থওঁ বতাহ তেতিয়া আহে আৰু মেইন দৰ্জাখন মেইন এইখন খিৰিকীৰ দুৱাৰখন এখন দেখিছে গ্লাছৰ এইখন খুলি এইখন দৰ্জা বন্ধ কৰি থওঁ এইখন মই পিছত লগাইছোঁ জালি দি পিনে যাতে মেকুৰী বান্দৰ সোমাব নোৱাৰে আৰু এনেকৈ আমাৰ ওচৰেদি চব ফেৰিয়ালা গৈ থাকে মাছ শুকান মাছ এয়া কি হ'ল শুকান মাছ না আজি নলওঁ দে আজি লওঁ দে আজি নালাগে দে আজি নলওঁ দে শুকান মাছ নাইও কিন্তু মই জানো ল'ম বাৰু পিছত ভাল চাই তো এনেকৈ ফেৰিয়ালাবিলাক আহি থাকে এতিয়া যে মই কথা পাতিলোঁ সেয়া হ'ল ড্ৰাই ফিছ বিক্ৰী কৰাটা তো মোৰ ঘৰত শুকান মাছ শেষ হৈছে অৱশ্যে ল'বই পাৰিলোঁ হয় কিন্তু আজি নলওঁ আৰু মই এতিয়া আপোনাক কৈছোঁই নহয় একেবাৰে শ্বুট কৰি মই মানে কাটকুট আজি নকৰোঁ কাটকুট কৰিলে কি হয় মোৰ ভিডিঅ'বিলাক জমা হৈ থাকে মই এডিট কৰিবলৈ সময় নাপাওঁ মোৰ এলাহ হৈছে সময় নাপায় নহয় ঘৰত সিমান কাম নাই যে মই সময় নাপাওঁ সেনেকুৱাও নহয় কিন্তু মন নাযায় হৈছে কেতিয়াবা মনৰ লগত কথা ন অঁ এয়া সিহঁতে বনাই দিছে আমাৰ হানু আৰু এয়া হ'ল চেচি দুইজনৰ কাৰণে আজি অকণমান মুখত ৰুচি আহিবৰ কাৰণে অঁ হৈ গ'ল ন ঠিক আছে যা অঁ ভাল হৈছে মেগীটোও ভাল হৈছে খালি মই লাল চাহ বেয়া পাওঁতো তই লাল চাহ দিলি যে উপায় নাই গাখীৰ নাই কাৰণে খোৱা মানে খা এইফালে খা খোৱা তো এইফালেও আউটছাইডে আমাৰ বাহিৰত যাব পাৰে এইটো কলৰ পাৰ হয় আমাৰ কলৰ পাৰ মানে তাতে এটা হেৰি আছে আগতে দমকল এটা আছিলে এতিয়া নাই বাৰু কিন্তু সেইকাৰণে আমি কলৰ পাৰ কওঁ এইটো মোৰ আউটছাইডে বাহিৰত ওলাব পাৰে আৰু এইফালে বাথৰুম পায়খানা আছে দুটা আৰু এইখন আমাৰ ডাইনিং এৰিয়া নাজানো আৰু এয়া মোৰ বেডৰুমটো অকণমান চাই লওক এই চাফ চিকুণ কৰি দিলে মোক হেল্পাৰ হেনজনীয়ে মই ৰাতিপুৱাই কৰিছোঁ কিন্তু তথাপি কৰাকৈ তাই কৰি দিলে আকৌ কি জানে বন্ধুসকল ৰাতিপুৱা উঠি মই বহুত সোনকালে উঠি কিন্তু মই আগতে বিছনাখনত আকৌ শুই থাকোঁ দৰ্জা খুলি ঘৰটো অকণমান বাহিৰ ঘৰটো সাৰি অকণমান দুৱাৰ মুখত পানী ছটিয়াই দি মানে শুই থাকোঁ আজিকালি নুশুওঁ আজিকালি কি কৰোঁ জানে উঠি মানে দুৱাৰ মুখ খিৰিকী চব খুলি দিওঁ মোৰতো খুলিবই লাগিব দুৱাৰ খিৰিকী তো মানে ভাল নালাগে কিবা এটা দুৱাৰ খিৰিকী খুলি দিলে যেন ঠাণ্ডা বতাহটো সোমাই যায় সেইকাৰণে ভাল লাগে তো দুৱাৰ খিৰিকী খুলি দি বাহিৰ ঘৰটো সৰাৰ আগতে পানী অলপ ছটিয়াই দিওঁ দুৱাৰ মুখত এনেই শুনা পাইছোঁ ঘৰ সাৰাৰ আগতে দুৱাৰ মুখত পানী ছটিয়াব লাগে তে পানী ছটিয়াই দিওঁ মই এণ্ট্ৰিটো যিটো বাহিৰত যোৱা সেইটো তাত ছটিয়াই দিওঁ তাৰপিছত ঘৰটো সাৰোঁ মই চেয়াৰখনত বহোঁ এই মোবাইল আৰু এনেকৈ মোবাইল চশমা আৰু কিবা কিবি যিটো প্ৰয়োজন হয় এইবিলাক লৈ পিনে বহি যাওঁ চোফাখনত এইখনতে বহোঁ এয়া দেখিছে মোবাইল এইবিলাক লৈ বহোঁ তাৰ চাই থাকোঁ তাতে এনেতে মোৰ ৰান্ধনীজনী আহি পায় তো ৰান্ধনীজনী আহি পোৱাৰ পিছত তাই কি কৰে আকৌ ঘৰটো কি হ'ল ভাঙিলে নেকি অঁ যি হওক মানে বাচন ধুই আছে হেল্পাৰজনী আনজনী ৰান্ধনীজনী নহয় ৰান্ধনীজনী অকল ৰন্ধাই কাম কৰে তো কিবা এটা পৰিছে সেইটোকে মই ভাঙিছে নেকি বুলি সুধিলোঁ বন্ধুসকল যিহেতু মই আপোনালোকক ভিডিঅ'টো দি আছোঁ না তো তাই কি কৰে ৰান্ধনীজনী আহি প্ৰথমতে মোৰ ঘৰটো আকৌ এবাৰ সাৰি দিয়ে
সৰাৰ পিছতে তাই ভৰি হাত ধুই পাকঘৰত সোমাই পাকঘৰ সাৰি গেছ মুচি বাচনকেইটা ধুই ল'ব, কেইটামান যেইকেইটা থাকে। তাৰপিছত বাচনকেইটা ধোৱাৰ পিছত তাই মোক অকণমান গৰম পানী কৰি দিয়ে, একদম কুহুমীয়া। মই ঠাণ্ডা পানী খুব ভাল পাওঁ, কিন্তু যি নহওক কৰি দিয়ে। সেই গৰম পানী এগিলাচত মই থাইৰয়ডৰ টেবলেটটো খাই দিওঁ ৰাতিপুৱাই। সেনেকৈয়ে মই চেয়াৰখনত বহি থাকোঁ মোবাইল চাই চাই। অকণমান এক্সাৰচাইজ কৰোঁ, চিম্পুল এক্সাৰচাইজ, বহি কৰা, থিয় হৈ কৰা, খোজকাঢ়ি, এইবিলাক মানে ঘৰৰ ভিতৰতে এক্সাৰচাইজবিলাক কৰিবলৈ আৰম্ভ কৰিছোঁ। এনেকৈয়ে আৰু মোৰ দিনটো ৰাতিপুৱাটো আৰম্ভ হয়, নতুন এটা দিন সেনেকৈয়ে আৰম্ভ হয়। তো ভগৱানৰ আশীৰ্বাদত চবেই ভালে আছে আমাৰ ঘৰৰ, আৰু ময়ো ভালে আছোঁ বন্ধুসকল। বলক এই চেগতে, কাৰণ মই এতিয়া চাহ খাবলৈ বহিম, তো এই চেগতে মোৰ বাহিৰখনো দেখাই আনিমগৈ। বলক, এইটো স্নেক প্লেণ্ট হয়, আপোনালোকে সকলোৱে চিনি পায়। খুব ভাল, বহুত পজিটিভিটি কৰে, পজিটিভিটিৰ কাম কৰে ঘৰত, নেগেটিভিটি আঁতৰাই দিয়ে এই গছজোপাই। তো আপোনালোকে প্ৰত্যেকেই কোণাই য'ত সময় য'ত ভাল লাগে, আৰু দেখিবলৈও ভাল লাগেতো, হয়নে নহয় বন্ধুসকল? এই স্নেক প্লেণ্টটো আপোনালোকে ইয়াত থ'ব, তাত থ'ব, য'ত থ'বলৈ ঠাই থাকে, ভাল লাগে। মানে আপোনালোকে ৰুচি অনুযায়ী ঘৰটো সজাব, ভাল লাগে কিবা এটা। এয়া এইখিনি মই এনেকৈ দীঘলীয়াকৈ থৈছোঁ। মোৰ আকৌ চেঞ্জ কৰি থাকিবলৈ খুব ভাল লাগে। ধৰক কেতিয়াবা আকৌ আঁতৰাই দি আকৌ বেলেগ গছ থওঁ। এয়া মোৰ তুলসী বেদীটো সদায় দেখা পায় আপোনালোকে। এয়া এই বস্তুকেইটা মই অৰ্ডাৰ দিছিলোঁ মিছ'ৰ পৰা। এই 195 মান লৈছিলে, মানে 200 টকা নহয়, 5 টকামান কম। তো 5টা দিছে। তো অহাৰ পিছত দেখিছোঁ একেবাৰে সৰু সৰু, যি নহওক 195 টকাত আৰু কিমাননো দিব। কিন্তু মোৰ আইডিয়া নাছিলে, মই বহুত অকণমান ডাঙৰ বুলিয়ে ভাবিছিলোঁ। কিন্তু সৰু হৈছে যেতিয়া, আহিছে যেতিয়া, মই ভাবিলোঁ এইটো কামত লগাই দিওঁ। এনেকুৱা কামত এই সৰু সৰু ফুল গছ লগাই এই গছৰ ডালবিলাকত ওলমাই দিলোঁ। ভাল লাগিছে, হয়নে বন্ধুসকল? মানে কিবা না কিবা বুদ্ধি ওলায় ন, বস্তুবিলাক আহে। এইজোপা মোৰ কপৌ ফুল হয় দেই বন্ধুসকল। এয়া এই শিপাবিলাক ওলাই আছে, দেখিছে? এয়া কপৌ ফুল হয়। ফুল লগা নাই বাৰু এইবাৰ, যোৱাবাৰ লাগিছিলে, এইবাৰ লগা নাই দেই ফুল। এই তুলসীজোপা দেখিছে? এই গছ কি ধুনীয়া। মই কেতিয়াবা একদম ডিটেইলছত দেখাম দেই। চবৰে মই নিজস্ব নাম এটা দি থৈছোঁ, যিহেতু মই নাম নাজানো। এইটো কলপতীয়া গছ বুলি কওঁ মই, এইটো পখিলা গছ বুলি কওঁ, বহুৰঙী গছ। বিভিন্ন কালাৰৰ আছে কাৰণে এইটো বহুৰঙী নাম দিছোঁ। চব কিন্তু মই নিজস্ব নাম দিয়া আছে দেই। এইটো কি নাম দিছিলোঁ, এইটো অৰিজিনেল নামটোও জানো বাৰু। এইটো স্নেক প্লেণ্টৰে এটা জাত। এইটো লিলি গছ হয়, এইটো স্পাইডাৰ গছ বুলি কয়, স্পাইডাৰ প্লেণ্ট হয় এইটো, স্পাইডাৰ প্লেণ্ট। যিকিনা মই নাম বেলেগ বেলেগ দি থৈছোঁ চবৰে। এজোপা দুৱাৰ মুখত, ইয়াতে ঠাইকণ কম। এয়া আমি পানী কিনি খাওঁ দেই, মিনাৰেল ৱাটাৰটো কিনি খাওঁ আমি, যদিও ফিল্টাৰ আছে কিন্তু ওপৰত, তথাপি কিনি খাওঁ, খোৱা অভ্যাস হৈ গৈছে। এয়া সৰু বেটা উঠি আহিছে, উঠিকে কল খাইছে। এতিয়া মই চাহকাপ খাওঁ, ঠাণ্ডাই হ'ল চাগে। মোক ব্ৰেকফাষ্ট দি গৈছে, এইটো মই খাই অলৰেডি শেষ কৰিলোঁ। মাজতে মনত পৰিলে যে মই শ্বুট কৰি লওঁ। বাবা ক'ত গৈ আছ? অ' বা ক'ত গৈ আছা? মই দোকানলৈ গৈ আছা নেকি? সুধিলোঁ আৰু দোকানত গৈছে নেকি। আমাৰ এখন পাৰ্লাৰ আছে বন্ধুসকল, ইউনিচেক্স পাৰ্লাৰ, চেলুন হয়, চেলুন। তাতে ল'ৰা ছোৱালী সকলোৱে চুলি কাটিব পাৰে আৰু বডীত যিকোনো কাম কৰিব পাৰে।
বুজি পাইছেই অকল চুলি কটাই নহয় সকলোখিনি মেছাজৰ পৰা আৰম্ভ কৰি কি কয় ফেচ ক্লিন কৰাৰ পৰা ডিটেইন কৰাৰ পৰা হাইলাইট কৰে তাৰপিছত স্পা কৰে বিভিন্ন ধৰণৰ স্পা আছে আৰু যি কি নহওক মই ক'লোঁ আৰু এতিয়া মই এইখিনি খাওঁ চাহখিনি বোধহয় ঠাণ্ডাই হ'ল মই আৰু এজনী হেল্পাৰ হেঁতে কাম কৰি আছে তাইক গৰম কৰি আনিব দিম ঠিক আছে বন্ধুসকল আৰু দেখিছে আমাৰ হানু চাচুই অকণমান খালে দেই আৰু সেইজনী চেচি খুৱাই নাই ই অকণমান খাইছে ভাল পোৱা নাই নেকি চুজিখিনি কি হৈছে জান আই হানু নোখোৱা তুমি নোখোৱা মনা নোখোৱা চাওঁচোন ঠাণ্ডা হৈছে নেকি বন্ধুসকল ঠাণ্ডাটো হৈছে এইখিনি মই অকণমান 1 চামুচ খাই গৈছিলোঁ খুব ভাল লাগিছিলে খাই ঠিক আছে মই ব্ৰেকফাষ্টটো খাই লওঁ বন্ধুসকল কাৰণ মই এতিয়া আপোনালোকক কৈছোঁ নহয় মই আজি নাকাটো হয়নে নহয় তেনেহ'লে মই মল্লিকাই মোৰ আজি ৰাতিপুৱাৰ এই ব্লগটোৰ পৰা বিদায় লৈছোঁ আমি ঘৰত 4জন থাকোঁ মোৰ 2 ল'ৰা বোৱাৰী মানে ডাঙৰ ল'ৰাৰ বোৱাৰী ডাঙৰ ল'ৰা ঘৈণীয়েক আৰু মই আমি 4জনেই থাকোঁ ঘৰত তো সৰু ল'ৰা আহিলে বাৰু কেতিয়াবা জিমত যায় আজি জিমত যোৱা নাই চাগে নাই যোৱা মানে কালি ৰাতি সি ঘৰত আহোঁতে বহুত লেট হৈছে সি পাৰ্টি এটাত গৈছিলে বন্ধুৰ মই তাক আহিব মানা কৰিছিলোঁ মই কৈছিলোঁ তই ঘৰতে থাকি ৰাতি বেলি আহিব নালাগে বন্ধুজনৰ ঘৰতে থাকি দে সি আহিলে নেকি মই গম নাপালোঁ কিন্তু ৰাতিপুৱা সি ঘৰতে আছিলে যি কি নহওক কিন্তু মই প্ৰায়ে অকলে এনেকৈ ব্ৰেকফাষ্ট ডিনাৰ লাঞ্চ কৰোঁ কাৰণ সেই সময়ত কোনো নাথাকেই হয় শুই থাকে নহয় কামত থাকে এনেকুৱা নহয় বাহিৰত ফুৰিব যায় এনেকুৱা আৰু ৰাতিপুৱা সময়খিনি বাৰু ঘৰতে থাকে মই প্ৰায় অকলে খাওঁ গতিকে মোৰ এই ভিডিঅ'টো ভিডিঅ'টো মোৰ ব্লগটো এই ব্লগটো আপোনালোকৰ কেনেকুৱা লাগিছে নিশ্চয় জনাব ক'ৰবাত ভুল ভ্ৰান্তি হ'লেও জনাব আৰু মই নিশ্চয় আশা কৰিব পাৰোঁ আপোনালোকে লাইক শ্বেয়াৰ কমেণ্টৰ লগতে ছাবস্ক্ৰাইবো কৰি দিব দেই একদম নাপাহৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই বন্ধুসকল বাই বাই টাটা টেক কেয়াৰ বন্ধুসকল